আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ আদিবাসীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰা চাহ শ্ৰমিক মজুৰি 500 একাউণ্টসকলক বৃদ্ধি কৰা আদিবাসী ওৰাংমুণ্ডা কলভিল কয়া আদি জনগোষ্ঠীসমূহক শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা আৰু আদিবাসী চাহ শ্ৰমিকসকলক ম্যাদী পট্টা প্ৰদান কৰাৰ দাবীত ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আমি পোষ্টাৰিং কাৰ্যসূচী অব্যাহত ৰাখিছোঁ আৰু আজি ডিব্ৰুগড় জিলাৰ এই কৰঙনিত আমি পোষ্টাৰিং কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু সেই পোষ্টাৰিঙত লিখা আছে নো ST নো ভোট ফৰ বিজেপি, নো কাষ্ট চাৰ্টিফিকেট নো ভোট ফৰ বিজেপি, নো লেণ্ড পাটা নো ভোট ফৰ বিজেপি, নো 551 নো ভোট ফৰ বিজেপি। কাৰণ বিজেপিয়ে আজি 7 বছৰ তেওঁলোকে কাৰ্যকাল কৰিলে আমাক তেওঁলোকে নিৰ্বাচনৰ আগতে প্ৰতিশ্ৰুতি দিছিল অসমৰ আদিবাসীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি, কিন্তু আজি 7 বছৰ অতিক্ৰম কৰাৰ পিছতো জনজাতিকৰণৰ বিষয়টো তেওঁলোকে আগবঢ়াই নিদিলে, আমাক তেওঁলোকে প্ৰতাৰণা কৰিলে আৰু তেওঁলোকে যিটো আমাৰ জাতিগত প্ৰমাণপত্ৰ দিছে তাত চাহ জনজাতি অথবা প্ৰাক্তন চাহ জনজাতি হিচাপে উল্লেখ কৰিছে। এই চাহ জনজাতি বা প্ৰাক্তন চাহ জাতিৰ যিটো আমাৰ জাতিগত প্ৰমাণপত্ৰ এইটো কোনো কাৰণতে প্ৰযোজ্য নহয়, অসমৰ বাহিৰত এই প্ৰমাণপত্ৰ কোনো কাৰণতে প্ৰযোজ্য নহয়। সেইকাৰণে আমাক জাতি হিচাপে ওৰাংমুণ্ডা কলভিল কয়া হিচাপে জাতিগত প্ৰমাণপত্ৰ আমি দাবী কৰিছোঁ আৰু নিৰ্বাচনৰ আগমুহূৰ্তলৈকে আমাৰ এই 4টা দাবী যদি তেওঁলোকে পূৰণ নকৰে আমাৰ ধাৰাবাহিকভাৱে বিজেপিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম।